আপোনালোকৰ মাজলৈ কেইটামান প্ৰশ্ন আৰু উত্তৰ লৈ আহিছোঁ আজি। অস্কাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় ব্যক্তিগৰাকীৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ভানু আথায়া। ৰংখেৰ কোনটো জনগোষ্ঠীৰ উৎসৱ? ইয়াৰ উত্তৰটো হৈছে কাৰ্বি জনগোষ্ঠীৰ। তামাচা ভাৰতৰ কোনখন ৰাজ্যৰ লোকনৃত্য? ইয়াৰ উত্তৰটো হৈছে মহাৰাষ্ট্ৰ। অসম সাহিত্য সভাৰ নতুন সভাপতিজনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ডক্টৰ বসন্ত কুমাৰ গোস্বামী। ডাল লেক কোন ৰাজ্যত অৱস্থিত? জম্মু কাশ্মীৰত অৱস্থিত। প্ৰত্যেক বছৰে বিশ্ব মানৱ অধিকাৰ দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ উত্তৰটো হৈছে 10 ডিচেম্বৰ। কিমান চনত অৰ্জুন বঁটা প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰটো হৈছে 1961 চনত। ৱাংগালা উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে? গাৰোসকলে পালন কৰে। অসমীয়া ভাষাৰ আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? চন্দ্ৰকুমাৰ আগৰৱালা আছিল। অসমৰ জয়ন্ত তালুকদাৰ কোনটো খেলৰ লগত জড়িত? আৰ্চাৰী খেলৰ লগত জড়িত। টাকা কোনখন দেশৰ মুদ্ৰা? বাংলাদেশৰ মুদ্ৰা। অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? ইয়াৰ উত্তৰটো হৈছে ভোগেশ্বৰ বৰুৱা। বৰদলৈ ট্ৰফী কোন খেলৰ লগত জড়িত? ফুটবলৰ লগত জড়িত। ভাৰতৰ আটাইতকৈ সৰু ৰামছাৰ ক্ষেত্ৰখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ৰেণুকা আৰ্দ্ৰভূমি। লক্ষীনাথ বেজবৰুৱাৰ দুখন ধেমেলীয়া নাটকৰ নাম লিটিকাই আৰু পাচনি। বিশ্ব এইডছ দিৱস কিমান তাৰিখে পালন কৰা হয়? 1 ডিচেম্বৰত পালন কৰা হয়। এচিডে নীলা লিটমাছ পেপাৰক কোন ৰঙলৈ ৰূপান্তৰিত কৰে? ইয়াৰ উত্তৰটো হৈছে ৰঙা ৰঙলৈ ৰূপান্তৰিত কৰে। আমাৰ স্নায়ুতন্ত্ৰৰ মূল এককটো কি? ইয়াৰ উত্তৰটো হৈছে স্নায়ুকোষ বা নিউৰন। কোনটো ধাতু আটাইতকৈ নমনীয়? ইয়াৰ উত্তৰটো হৈছে সোণ। সোণ আটাইতকৈ নমনীয়। টাইফয়েড জ্বৰৰ উপস্থিতি নিশ্চিত কৰিবলৈ কোনটো পৰীক্ষা কৰা হয়? ইয়াৰ উত্তৰটো হৈছে ৱাইডেল টেষ্ট কৰা হয়। ভাৰতৰ কোনখন প্ৰাচীন বিশ্ববিদ্যালয়ক বিশ্বৰ প্ৰথম আৱাসিক আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় হিচাপে বিবেচনা কৰা হয়? ইয়াৰ উত্তৰটো হৈছে নালান্দা বিশ্ববিদ্যালয়। কোনটো বংশৰ ৰাজত্ব কালত ভাৰতত পোন প্ৰথমবাৰৰ বাবে সোণৰ মুদ্ৰা প্ৰচলন হয়? গুপ্ত বংশৰ দিনত প্ৰচলন হয়। কোনজন চুলতানে অশোক স্তম্ভ দিল্লীলৈ ৰূপান্তৰিত কৰিছিল? উত্তৰটো হৈছে ফিৰোজ শ্বাহ তুগলকে। বিখ্যাত গ্ৰন্থ ৰামচৰিত মানসৰ লেখক কোন? ইয়াৰ উত্তৰটো হৈছে তুলসীদাস। ছাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে আফ্ৰিকা মহাদেশত অৱস্থিত। থাইলেণ্ডৰ ৰাজধানী চহৰখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে বেংকক। বেংকক থাইলেণ্ডৰ ৰাজধানী। জাপানৰ ৰাজধানী কি? ইয়াৰ উত্তৰটো হৈছে টকিঅ'। টকিঅ' জাপানৰ ৰাজধানী। অসম চৰকাৰে স্বাস্থ্য আঁচনি অটল অমৃত অভিযান কেতিয়া আৰম্ভ কৰিছিল? 2016 চনৰ 25 ডিচেম্বৰত আৰম্ভ কৰিছিল। অসম চৰকাৰে অৰুণোদয় আঁচনি কেতিয়া আৰম্ভ কৰে? ইয়াৰ উত্তৰটো হৈছে 2020 চনৰ 2 অক্টোবৰ তাৰিখে। তলৰ কোনটো ভিটামিন এৰ উত্তম উৎস? ইয়াৰ উত্তৰটো আছে ঘেঁহু, মৌ, গাজৰ, বাদাম। শুদ্ধ উত্তৰটো হ'ব গাজৰ। গাজৰ ভিটামিন এৰ উত্তম উৎস। তলৰ কোনটো জীৱই ছালৰ পৰা উশাহ লয়? ইয়াত দিয়া আছে সাপ, কেঁচু, বান্দৰ আৰু মানুহ। শুদ্ধ উত্তৰটো হৈছে কেঁচু। কেঁচুৱে ছালৰ পৰা উশাহ লয়। অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে দীপৰ বিল। বিহু আকৌ আহিল গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হৈছে হেম বৰগোহাঁইয়ে। বিশ্বৰ সবাতোতকৈ জনপ্ৰিয় ফুটবল খেলক চীনত তাহানিতে কি আখ্যা দিছিল? চুংচু বুলি আখ্যা দিছিল। ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? ইয়াৰ উত্তৰটো হৈছে 44 নং ৰাষ্ট্ৰীয় ঘাইপথ। অসমত খেল মহাৰণ কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1 নৱেম্বৰ 2023 চনত। কেঁচাপাতৰ কঁপনি উপন্যাসখন কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হৈছে প্ৰফুল্ল দত্ত গোস্বামীদেৱে ৰচনা কৰিছিল। যিমানখিনি পাৰোঁ কুৱেশ্যন আৰু এনচাৰ আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। আৰু মোৰ চেনেললৈ যদি নতুনকৈ কোনোবা আহিছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।